ৱাকফৰ বিতৰ্ক চলিছে। ৱাকফৰ আজি বহুত দেৰিকৈ বিতৰ্ক কৰিলে। কথা হ'ল ৱাকফৰ যিখিনি বস্তু মানে এই প্ৰতিটো ধৰ্মৰে নিজৰ নিজৰ অনুষ্ঠান থাকে, যেনেকৈ মন্দিৰ থাকিব, আশ্ৰম থাকিব, তাতে অন্য ধৰ্মাৱলম্বী লোকে তাতে সদস্য হ'ব নোৱাৰে। ৱাকফো যিহেতু আমাৰ অতীতৰ আমাৰ মানুহে ভৱিষ্যতৰ কাৰণে উন্নয়নৰ কাৰণে বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ কাৰণে মছজিদ নিৰ্মাণৰ কাৰণে হওক, মানে মছজিদৰ ইমামসকলক দৰমহা দিয়াকৈ হওক, এইবিলাক ব্যৱস্থাৰ কাৰণে আচলতে ৱাকফ দি থৈ গৈছিল। আমি এই কথাটো বহুত মানুহে নাযায়, দুটা ৱাকফ আছে, ৱাকফে আউলাদ আৰু ফি ছাবিলিল্লাহ। ৱাকফে আউলাদক তেওঁলোক পৰিয়ালৰ লগত যিজনে ৱাকফ কৰি দি যায়, তেওঁ পৰিয়ালৰ লগত এইকাৰণে দিয়ে যাতে সেই মাটি বাৰী আৰু বিক্ৰী কৰিব নোৱাৰে আৰু নতুনকৈ যাতে তাত মানে সংযোজনো কৰিব নোৱাৰে, মানে নতুনকৈ বনাব নোৱাৰে। বনাবলগীয়া হ'লে তেওঁলোকে ৱাকফৰ অনুমতি ল'ব লাগে আৰু তাৰ পৰা সংগ্ৰহিত 7%, টোটেলৰ পিছত 7% ৱাকফ বৰ্ডৰ পুঁজিলৈকে যায়। কিন্তু এতিয়া কি হৈছে, আজিৰ পৰা 50 বছৰ আগত যি ভাড়া আছিল 10,000 টকা, সেই ভাড়া সেই বিল্ডিংটোত আজি 10 লাখ টকা। কিন্তু আমি কিমান টকা পাই আছে ৱাকফ বৰ্ডে? সেই 10,000 টকাৰে পাই আছে 7%। প্লাছ জৰীপ, আমাৰ আজিলৈকে জৰীপ পোৱা নাই। 96 অসম গণ পৰিষদ চৰকাৰৰ দিনত জৰীপ এটা ঘোষণা কৰিছিল, কিন্তু জৰীপ হোৱা বুলিও কৈছে, কিন্তু এই জৰীপৰ কোনো ৰিপৰ্ট ওলাই নাহিল। যাৰ কাৰণে আজি কোনো ক'ব নোৱাৰে যে আমাৰ মাটি বাৰী কিমান আছে স্থাৱৰ সম্পত্তিৰ বাহিৰে। আজি ধুবুৰী জিলাতে বহুত ৱাকফ সম্পত্তি আছে, দখল কৰি আছে। তাকে কৈছোঁ, সেই দখলৰ কাৰণে আপুনি জানে বিগত প্ৰায় 8-9 বছৰ মই যুদ্ধ কৰি আছোঁ। আজি মোৰ বিৰুদ্ধে এটা ডাঙৰ শক্তি লাগি গৈছে, বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ কৰি আছে। মই কাকো কেয়াৰ নকৰোঁ, সত্যটো সত্য। মই বিভিন্ন টিভিত কৈছোঁ, টক শ্ব'ত কৈছোঁ। আজি নতুনকৈ নহয়, মই অতীত দিনৰ পৰাই এখন বাতৰি কাকত তেওঁলোকেই ৱাকফৰ গোটেই ব্যৱসায়টো কৰি আছে, তেওঁলোকে গোটেই ষড়যন্ত্ৰ ৰচনা কৰিছে। সেই বাতৰি কাকতত কিছুমান বাতৰি প্ৰকাশ কৰে আৰু হোৱাটছআপ আৰু ফেচবুকত সেই বাতৰিখন প্ৰকাশ কৰে। এনেধৰণে কাৰ্যকলাপ চলি আছে। মই গুৱাহাটীলৈ গৈ সেইসকলৰ বিৰুদ্ধে মই যি আইনী ব্যৱস্থা ল'ব লাগে ল'ম। গতিকে আমি বিচাৰিছোঁ যে ৱাকফৰ সম্পত্তি বেদখলমুক্ত হওক আৰু তাৰ লগে লগে আমাৰ যিটো ৰাজহ এখনত দেখুৱাইছে যে 14 চনত, আৰু মোৰ নাম তাৰ আগৰবিলাক কিয় নিদিয়? মোৰ টাইমত বিলাক কম উঠিছে। আৰে মই যোৱা অহাৰ আগে আগে গোচৰবিলাক, ফাঁচী বজাৰৰ গোচৰবিলাক মোটামুটি শেষ হৈছিল। মই গুচি আহিলোঁ। তাৰপিছত তেওঁলোকে মানে উৰ্বশী চিনেমা হল লিজত দিলে, অমুকত টকাটো আহিবই, আৰু সেই টকাটো খৰচ কৰিব লাগে। টকাটো খৰচ কৰিব উন্নয়নমূলক। তেওঁলোকে কিন্তু যি চৰকাৰ তাৰ মুখ্যমন্ত্ৰীক সাহায্য বুজিবলৈ দিয়ে। এইটো কোনখন আইনত আছে লিখা? আৰু ফটো ফেচবুকত দিয়ে। এইটো পাৰ্টিকুলাৰ এটা গ্ৰুপে কাম কৰিছে, যিটো মই অভিহিত কৰিম কেলৈ অসমৰ সপক্ষে কাম কৰা নাই, সংখ্যালঘুৰ সপক্ষে কাম কৰা নাই, তেওঁলোকে সংখ্যালঘু বিৰোধী কাৰ্যকলাপতে লিপ্ত আছে। এক কথাত এই কথা আমি ক'ব পাৰি নেকি যে ৱাকফ বৰ্ডৰ যি মাটি, সেই মাটি কেইজন মানুহৰ মুছলিমৰ মানুহৰ পকেটৰ অন্তৰ্গত আছে? আজি আপোনালোকে ধুবুৰীত থাকে, ধুবুৰীতে আপোনালোকে মোক দেখুৱাই দিয়ক। মইতো ইয়াতো আগত আহি গৈছোঁ। ধুবুৰীত বা স্কুল কিবা কিবি কৰিলে, সেইবিলাক কোনে কৰিলে? এতিয়া নতুনকৈতো মুকলিতো হোৱা নাই, সেইবিলাক আগৰ পৰা চলি আছে ছিষ্টেমত। বহুত চেষ্টা, মইতো ফাঁচী বজাৰত সেই উচ্ছেদ কৰিবলৈ যাওঁতে মইতো আক্ৰমণৰ বলি হৈছিলোঁ, যাৰ কাৰণে এজাহাৰ দাখিল কৰিবলগীয়া হৈছিল। মানে ভঙাগড় থানাত আমি এজাহাৰ দাখিল কৰিছিলোঁ। গতিকে এইবিলাক শক্তি আছে, আমাৰ মানুহৰ লগত জড়িত আছে। গতিকে এতিয়া বৰ্তমান চৰকাৰক মই বহুত হেঁচা প্ৰয়োগ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যে এইখিনি তদন্ত এটা কৰক। অন্ততঃ তদন্ত দাবী জনাই আছোঁ। আৰু ইতিমধ্যে তেওঁলোকে বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ কৰিছে, যাতে আমি ডিমলাই লৈ যাওঁ, আৰু ডিমলাই গ'লে এই গোটেই বিষয়টোৰ পৰা আঁতৰি যাওঁ। বহুত দীঘলীয়াভাৱে ক'ব লাগিব। মই বিচাৰোঁ আমাৰ প্ৰপাৰ্টিখিনি আমাৰ মানুহৰ হাতত প্ৰটেক্ট হৈ থাকক। তাতে যেনেকুৱা ভাল দিশটো আছে, আৰু কিছুমান দিশ আমি হয়তো মানিব পৰা বস্তু নহয়। অন্য ধৰ্মাৱলম্বী লোকে যেনেকৈ মই দেৱপুত্ৰলেণ্ড কামাখ্যা মন্দিৰত বা ৰাম জন্মভূমিত আমি সদস্য হ'ব নোৱাৰোঁ, তেনেকৈ আমাৰ ৱাকফ সম্পত্তিৰ ওপৰত অন্য ধৰ্মাৱলম্বী লোকে হস্তক্ষেপ কৰাটো ইছলাম ধৰ্মী মানুহে নিশ্চয় নিবিচাৰিব। এইবিলাক সমস্যা আছে। কিন্তু তেওঁলোকে যি ধৰণে কথাটো কৈছে যে আমাৰ যিবিলাক অবৈধভাৱে বেদখল কৰি আছে, যিবিলাকে দুৰ্নীতি হৈ আছে, এই গোটেইবিলাকৰ ভাৰতবৰ্ষৰ অন্য প্ৰান্তত কি হৈছে মই নাজানো। অসমত যি জঘন্যতম কাণ্ড হৈছে, সেইকাৰণে মই যে সদায় কৈ আছোঁ যে অসমত অন্ততঃ চৰকাৰক মই বহুবাৰ লিখিছোঁ, বহুবাৰ কৈছোঁ, একো নকৰে, পইচা খাই বহি থাকে। চবেই পইচা খাই বহি থাকে। আপুনি আশাবাদী নে কাম হ'ব? মই এতিয়াও কৈ আছোঁ, মই যথেষ্ট আশাবাদী হৈ আছোঁ। চৰকাৰে কৰিলে ভাল পাম, আৰু নকৰিলেতো উপায় নাই, সম্পত্তি এনেকৈ চলি যাব। এই সুবিধা চাওক, আপুনি যেতিয়া ৱাকফৰ টকাৰে এখন মেডিকেল বনাব, তাত পেচেণ্ট কি হিন্দু পেচেণ্টক নাচাব নেকি?
অকল মুছলমানক চাব নেকি? চবৰে সুবিধা হয়। স্কুল এখন যেতিয়া হ'ব, আজি ক'ত স্কুল, আজি ৱাকফ বৰ্ডৰ কাৰ্যালয় আছে ভাড়াঘৰত, ইমান যদি মাটি ইমান আছে, মাটি আছে। হা, গতিকে সেই বস্তুবিলাক চাব। সুবিধা আছে, অসুবিধাও আছে। এইখন আইনত মানে যিবিলাক ৰাজহ আদায় কৰাৰ কাৰণে ব্যৱস্থা তেওঁলোকে কৰিম বুলি কৈছে, সেইটো কৰা হোৱা নাছিল। সেইটোত আমি বিৰোধিতা কৰাটো উচিত নহয় আৰু নকৰোঁ। কিন্তু প্ৰশ্ন হৈছে, মোৰ ধৰ্মীয় অনুভূতিক আঘাত নকৰাকৈ ৱাকফ বৰ্ডক বচাই তোলক আৰু ভৱিষ্যত স্বচ্ছ কৰে। আৰু ভৱিষ্যতৰ আমাৰ প্ৰজন্মক, মই হিন্দু মুছলমান বুলি কোৱা নাই, হিন্দু মুছলিম উভয়, আমি যিহেতু বৃহত্তৰ অসমীয়া জাতি গঠনৰ লগত জড়িত, আমাৰ সকলোৱে উপকাৰ হওক, সেইটো কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ। ঠিক আছে।